ঘাইপথৰ এটা দৃশ্য যি দৃশ্য দেখিলে আপোনাৰ বুকু কঁপি উঠিব কাৰণ এই দৃশ্য দেখাৰ পাছত আপুনিও ভাবিব এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি লাভ কি হৈছে ৰাইজৰ বাবে বা যাতায়াতৰ সুচল হোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে কিন্তু এজাক বৰষুণতে যদি চপৰে খহি যায় তেনেস্থলত যাতায়াতৰ যোগ্য হোৱা নাই এই ৰাষ্ট্ৰীয় ঘাইপথত এই দৃশ্য দেখুৱাই ল'ব বিচাৰিছো এইখন অসমৰে এয়া দৃশ্য দেখুৱাইছো এইখন অসমৰে যোগীগোপাৰ দৃশ্য এয়া 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থা এজাক বৰষুণতে এইদৰে খহি পৰিল এয়া দৃশ্য চাওক বঙাইগাঁও জিলাৰ তুলুঙিয়াৰ পৰা যোগীগোপালৈ নতুনকৈ নিৰ্মাণ কৰা এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য যেটো দৃশ্য দেখাৰ পাছত আপুনি হয়তো ভাবিছে যে 4 লেন যুক্ত পথ নিৰ্মাণ কৰি এনে ধৰণৰ ব্যৱস্থা হলে বা এনে ধৰণৰ অৱস্থা হলে কি হ'ব ৰাইজে যদিহে চালক বা অনভিজ্ঞ হয় তেতিয়া হলে এনে স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ বাবে সকলোকে বা এই ক্ষেত্ৰত প্ৰশাসনক সতৰ্ক হোৱাৰ আহ্বান জনাইছে ইতিমধ্যে বঙাইগাঁও জিলাৰ তুলুঙিয়াৰ পৰা যোগীগোপালৈ নতুন যি নিৰ্মাণ কৰা 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে ঠায়ে মেলিছে এই ধৰণৰ খহিছে এই ধৰণে ৰাষ্ট্ৰীয় ঘাইপথ যাৰ বাবে প্ৰায় 336 কোটি টকা ব্যয় সাপেক্ষেৰে নিৰ্মাণ কৰা হৈছিল আৰু RSBI নামৰ এটা বহিৰাগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল এই ৰাষ্ট্ৰীয় ঘাইপথটো কিন্তু এজাক বৰষুণ দিয়াৰ পাছতে এই দুৰৱস্থা ৰাষ্ট্ৰীয় ঘাইপথটোৰ এয়া চাওক কোনো বহিৰাষ্ট্ৰৰ নহয় বা কোনো বহিৰাজ্যৰ নহয় এয়া এইখন অসমৰে যোগীগোপাৰ দৃশ্য বঙাইগাঁৱৰ এয়া যোগীগোপাৰ দৃশ্য যি দৃশ্য দেখাৰ পাছত আপুনিও প্ৰশ্ন কৰিব যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাসমূহে এই ধৰণৰ ব্যৱস্থা বা এজাক বৰষুণতে খহি যোৱাৰ ধৰণৰ যি নিৰ্মাণ গাফিলতি কৰা হৈছে এই ক্ষেত্ৰত কিয় কঠোৰ নহয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে যাৰ বাবে যদিহে কোনো এটা দুৰ্ঘটনা সংঘটিত হয় তাৰ পাছতহে সাৰ পাব নেকি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপিত হৈছে যাৰ বাবে যোগীগোপাত এই দৃশ্য দেখাৰ পাছত সকলোৱে প্ৰশ্ন কৰিছে প্ৰকৃততে কোটি টকা ব্যয় কৰাৰ পাছতো এই ধৰণৰ কিয় ব্যৱস্থা হ'ল 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থা দেখি এতিয়া প্ৰশ্ন কৰিছে যে 4 লেন পথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে নেকি যদি কেলেংকাৰী সংঘটিত হৈছে তেতিয়া হলে শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অৰ্থাৎ NHA শীঘ্ৰে তদন্ত কৰি সমগ্ৰ প্ৰক্ৰিয়াটোত যি দোষী আছে তেওঁ বা যি কোম্পানী আছিল সেই কোম্পানীটোক জবাবদিহি কৰিব লাগে বা পুনৰ নিৰ্মাণৰ দায়িত্ব দিব লাগে বুলি মন্তব্য কৰিছে স্থানীয় লোকে এই সন্দৰ্ভত স্থানীয় লোকৰ মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছো এটা তুলুঙিয়াৰ পৰা জয়গোপা যেটো 4 লেন ৰাস্তা হৈছে এতিয়ালৈকে ওপেনিং হোৱা নাই ওপেনিং হোৱাৰ আগতে জহি গৈছে কেইদিনমান আগতে ব্ৰিজ ভাঙি গৈছিলে আজি আকৌ ইয়াতে ভাঙি গৈছে এই কোম্পানী ইমানে দুৰ্নীতি কৰিছে যে এসপ্তাহ বা 10 দিন বৰষুণ হোৱাৰ ফলতে এনেকা ৰাস্তা ভাঙি যাই থাকে এই ৰাস্তাটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদন্ত বা এই কোম্পানীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিবলৈ সাহস পাবনে যে এই যি RSBI কোম্পানী আছে সেই কোম্পানীটো আৰু NHDCL কোম্পানী যেটো সৰকাৰী সংস্থা আছে সিহঁতে যদি এত মিটাৰী কৰি মোটা অংকৰ পইচা লৈ যদি ৰাস্তাটো নিম্নমানৰ কাম কৰিছে এই নিম্নমানৰ কামৰ বিৰুদ্ধে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাইছো যে অতি সোনকালে ইয়াত তদন্ত ঘোষণা কৰিব লাগে আৰু তদন্ত কৰি ইয়াৰ লগত এই নিম্নমানৰ কামৰ লগত জড়িত যি ব্যক্তি আছে অভিযন্তা হওক বা ঠিকাদাৰ হওক বা আপোনাৰ ডিপাৰ্টমেণ্টৰ মানুহ হওক তেওঁলোকক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এতিয়া চাওক আজি 10 দিনো হোৱা নাই এটা এনেকুৱা হৈছে ৰাতিপুৱা এটা ব্ৰিজৰ ওচৰত এটা গাড়ী ৰখাই থৈছে তাৰ পৰা পৰি গৈছে এতিয়া সেই মানুহজন হস্পিটেলত আছে এনেকুৱা যদি ইয়াতে আজি হ'ল হয় এটা অলপ অৱগত হৈছে গতিকে অতি সোনকালে আমি এটা আমচুৰপৰা দাবী উত্থাপন কৰিছোঁ যে এই ৰাস্তাটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক অনুসৰণ কৰিব লাগে যে RSBI কোম্পানী আছে আৰু এই RSBI কোম্পানী এনেকুৱা দুৰ্নীতি কাম কৰিছে যে নেক্সট টাইম এই কোম্পানী যাতে কোনো ধৰণৰ কাম দিয়া নহয় আমাৰ অসমত হয়তো এই অসমটো আমাৰ অসম
এই ইয়াতে ৰাজস্থানী কমিটি যধমতে কাম কৰি থৈ যাব ইয়াতে যি ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টে মোটা অংকৰ কমিশ্যন ল'ব ৰাস্তাটো বেয়া কৰিব সেইটোতো আমি কেতিয়া মানি নলওঁ আৰু পৰৱৰ্তী দিনত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিম ৰাষ্ট্ৰীয় কথা কৈছে সত্য কথা কৈছে ইয়াৰ আগত যদি এফ চি যেতিয়া ফ্লেভাৰ ভাঙিছিলে আমি এটা উচ্চ পৰ্যায়ত তদন্ত বিচাৰিছিলোঁ আমচি এটা উচ্চ পৰ্যায়ত তদন্ত বিচাৰিছিলে কোনো ধৰণৰ তদন্ত দিয়া নাই তাৰ পৰা তাতে কাম কৰিছে এতিয়া আজি চাওক ইয়াতে যি ভাঙিছে ইয়াতে কোনো ধৰণৰ তদন্ত নাই কোনো ধৰণৰ বিষয় নাই বা অভিযন্তা নাই এনাৰ্জিছৰ মানুহ নাই কোম্পানীৰ 2জন বা 3জন লেবাৰ মিস্ত্ৰী আহি ইয়াতে কি কৰি আছে য'ত ফাট মেলিছে সেইটো ঢাকি আছে সিহঁতে চিমেণ্ট লৈ আহিছে বা মছলাজাতীয় বস্তু লৈ আহিছে ঢাকি আছে আমি এটা বস্তু জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰী অনুৰোধ জনাইছোঁ অতি সোনকালে ইয়াত তদন্ত কৰিব লাগে তদন্ত কৰি যে য'ত ফাট মেলিছে কিয় ফাট মেলিছে এতিয়া ৱালটো ভাঙি গৈছে কিয় ভাঙিছে এতিয়া চিমেণ্ট কম দিছে না বালি কম দিছে না ৰড কম দিছে সেইটো তদন্ত আওতাত আনিব লাগে এই কমিটিত পৰৱৰ্তী সময়ত অসমত কোনো ধৰণৰ কাম দিব নালাগে আমাৰ এটা সন্দেহ লাগিছে যি NSADCL আছে সেই NSADCL এতিয়া চাওক কোম্পানীৰ লগত হয়তো মোটা অংকৰ কমিশ্যন লৈছে মোটা অংকৰ কমিশ্যন লৈ কোনো ধৰণৰ তদন্ত কৰা নাই আৰু ইয়াৰ আগত যিটো ভাঙিছিলে আমি বঙাইগাঁও যি জিলা প্ৰশাসনৰ লগত এটা তদন্ত বিচাৰিছিলোঁ কোনো ধৰণৰ তদন্ত দেখা নাই বা দিয়া তদন্ত কৰিছে বুলি আমাৰ অনুভৱ হোৱা নাই হয়তো এই যি NSADCL আছে NSADCL কোম্পানীৰ লগত মিটিং কৰি কাম কৰিব দিছে এতিয়া চাওক ইয়াতে যিমান মানুহ আহিব লাগিছিল অহা নাই নাহি কি সিহঁতৰ ডাম্পাৰ দি হয়তো মছলা পঠাই দিছে মছলা পঠাই দি যিটো ফাট আছে সেই ফাটবিলাক কৰিব ঢাকি দিব তাৰপিছত মানুহে ভাবিছে এনে হৈ গ'ল এতিয়া চাওক আমাৰ অসমৰ ৰাইজৰ জীৱন লৈ বহিৰাগত কোম্পানী RSB যিটো কোম্পানী আছে সেই কোম্পানীয়ে ইয়াতে এনেকুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111